নমস্কাৰ আপোনালোক খোলটিকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মিনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। চ' বন্ধু বান্ধৱীসকল, অসমৰ ছেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুকেইটা পদৰ কাৰণে গ্ৰেড 4 লেভেলৰ পদৰ কাৰণে আপোনালোকৰ ৰিক্ৰুইটমেণ্টবোৰ ওলাইছে। চ' ইয়াত টোটেল পদৰ সংখ্যা আছে 180টা আৰু লগতে আপোনালোকে এই পদবোৰৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন মাত্ৰ ক্লাছ 8 পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে কিমান কি ডকুমেণ্টছ লাগিব, কেনেকৈ এপ্লাই কৰিব, গোটেইখিনি কথা আমি ভিডিঅ'টোত সবিশেষভাৱে জানি ল'ম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। চ' এই পদকেইটা আপোনালোকে চাব পাৰে ছেৰিকালচাৰ ডিপাৰ্টমেণ্ট অসমৰ ফালৰ পৰা আহিছে। চ' ইয়াত টোটেল পদৰ সংখ্যা আছে 180টা আছে। ইয়াৰে 4টা আছে হেডকোৱাৰ্টাৰ লেভেলত আৰু আপোনালোকৰ 186টা আছে ডিষ্ট্ৰিক্ট বা ছাব ডিভিজনেল অফিচত আপোনালোকৰ পদবোৰ আছে। চ' আপোনালোকে যদি চাবলৈ যায়, এই নটিচখন আজি আহিছে আৰু ইয়াত আপোনালোকে চাব পাৰে যে কোনটো কেটেগৰীত, মানে আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰী, OBC, ST, SC, OBCৰ কাৰণে বা EWS সকলৰ কাৰণে কিমানটা পদ খালী আছে সেইটো আপোনালোকে চাব পাৰে। অ'পেন কেটেগৰীত আছে আপোনালোকৰ 82টা, OBCত আছে 20টা, তাৰপিছত STত আছে 7টা, ST প্লেনত আছে 4টা আৰু হিলছত আছে 18টা আৰু ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে আপোনালোকৰ 40টা পদকৈ খালী আছে। চ' আপোনালোকে হেডকোৱাৰ্টাৰ লেভেল ডিষ্ট্ৰিক্ট লেভেলত 4টা আৰু হেডকোৱাৰ্টাৰ মানে আপোনালোকৰ ডিষ্ট্ৰিক্ট বা ছাব ডিভিজনেল অফিচত আপোনালোকৰ 186টা পদ খালী আছে। চ' এতিয়া তলৰ পিনে আপোনালোকৰ দিছে যে কোনটো অফিচত, কোনটো ছাব ডিভিজনেল অফিচ বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত কিমানটা পদ খালী আছে সেইটো আপোনালোকে চাব পাৰে। চ' এইকেইটা আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ পদবোৰ আপোনালোকে চাই ল'ব। হয়তো এপ্লিকেশ্যন কৰি থকা সময়ত আপোনালোকৰ ডিষ্ট্ৰিক্টবোৰ চিলেক্ট কৰি চিলেক্ট কৰিব দিবলৈ পাৰে। চ' সেইটো আপোনালোকে চাই ল'ব এপ্লিকেশ্যন সময়ত, যিটো এপ্লিকেশ্যনটো অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব। গোটেইখিনি কথা আমি সবিশেষভাৱে এপ্লিকেশ্যন কৰা টাইমত গম পাই যাম যে আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেলত কেনেকৈ ডিষ্ট্ৰিক্টবোৰ চিলেক্ট কৰিব লাগে নেকি। চ' সেইটো এতিয়া ক'ব নোৱাৰি। চ' এতিয়া চাওক আপোনালোকৰ পে' স্কেল কিমান আছে। পে' স্কেল আছে 12,000ৰ পৰা আপোনালোকৰ 52,000লৈকে আৰু গ্ৰেড পে' 3,900 টকা পে' বেণ্ড 1ত আপোনালোকৰ দৰমহাটো দিছে। চ' ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে লাগিব আপোনালোকৰ candidate must produce the registration certificate of employment exchange bearing the validity থাকিব লাগিব। আৰু আপোনালোকে কি কৰাব লাগিব, মানে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব এই পদবোৰৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে। আৰু লগতে আপোনালোকে নিশ্চয় গম পায় ইণ্ডিয়ান চিটিজেন, সেইটোতো সকলোতে দৰকাৰেই হয়। চ' তাৰপিছত চাওক, এতিয়া আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনাৰ লাগিব ক্লাছ 8 পাছ কৰা হ'ব লাগিব। আৰু তাৰ কাৰণে আপোনালোকে যিসকলে ক্লাছ 8 পাছ কৰিছে, মেট্ৰিক পাছ কৰা নাই, তেওঁলোকে নিজৰ যি ইনষ্টিটিউট আছে, এডুকেশ্যনেল ইনষ্টিটিউট য'ত পঢ়িছিলে তাৰ প্ৰিন্সিপালৰ পৰা আপোনালোকে 8 পাছ কৰা বুলি চাৰ্টিফিকেট ল'ব লাগিব, লৈ কেনে এপ্লাই কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ বয়সৰ সীমাটো দিয়া আছে 18 পৰা 40 বছৰলৈকে জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে, তাৰপিছত 3 বছৰ ৰিলেক্সেশ্যন OBC MOBCৰ কাৰণে, 5 বছৰৰ ST আৰু SCৰ কাৰণে, আৰু লগতে 50 বছৰলৈকে পাৰিব পাৰ্চন উইথ ডিছেবিলিটিছসকলৰ কাৰণে 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব। চ' এই পদকেইটাৰ কাৰণে এপ্লিকেশ্যনটো আপোনালোকৰ অনলাইন মাধ্যমত এপ্লিকেশ্যন হ'ব। অহাকালিৰ পৰা 20 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন হৈ যাব আৰু থাকিব 3-2 মানে ফেব্ৰুৱাৰী 2 তাৰিখলৈকে আপোনালোকৰ এপ্লিকেশ্যন থাকিব। মাজত মাত্ৰ 13 দিন থাকিব এপ্লিকেশ্যন কৰিবৰ কাৰণে। চ' আপোনালোকে লাষ্ট তাৰিখলৈকে ৰখিব নালাগে এপ্লিকেশ্যন যদিহে কৰে। আৰু আপোনালোকক মই অহাকালি যদি সম্ভৱ হয় তেনেহ'লে আপোনালোকে এটা ভিডিঅ' বনাই কেনে জনাই দিম কেনেকুৱা ধৰণৰ কি ষ্টেপছ থাকিব অনলাইন এপ্লাই কৰিবৰ কাৰণে। আপোনালোকে নিজেও সেইকেইটা এপ্লাই কৰি ল'ব পাৰিব। চ' তাৰ কাৰণে অফিচিয়েল ৱেবছাইট sericulture.recruitment.in এইটো ৱেবছাইটলৈকে বৰ্তমান এতিয়ালৈকে ভিডিঅ' বনাই থকা সময়লৈকে কোনো ধৰণৰ নটিচ জাৰি কৰা নাই। চ' আপোনালোকে এইটো অহাকালিৰ পৰা এপ্লিকেশ্যনবোৰ কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে কি ডকুমেণ্টছ আপলোড কৰিব লাগিব এপ্লিকেশ্যন কৰি থকা সময়ত, অনলাইন টাইমৰ সময়ত আপোনালোকে এটা পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপলোড কৰিব লাগিব। আৰু লগতে যিসকলক মই আগতে ক'লোঁ, যিসকলে মেট্ৰিক পাছ কৰা নাই তেওঁলোকে ডেট অফ বাৰ্থৰ চাৰ্টিফিকেটটো তেওঁলোকে ল'ব লাগিব এটা কম্পিটেণ্ট অথৰিটি, মানে যিয়ে ডেট অফ বাৰ্থৰ চাৰ্টিফিকেট ইছ্যু কৰে তেওঁলোকৰ পৰা ডেট অফ বাৰ্থটো চাৰ্টিফিকেট এখন কৰি ল'ব লাগিব, যিসকলে মেট্ৰিক পাছ কৰা নাই। আৰু যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে এডমিট কাৰ্ডখন, মেট্ৰিকৰ এডমিট কাৰ্ডখন বা তেনেকুৱা ধৰণৰ যি চাৰ্টিফিকেটতো আজি কিছুমানৰ থাকে যে ডেট অফ বাৰ্থটো থাকে, তেওঁলোকে তেনেকুৱা ধৰণৰ ডকুমেণ্টছবোৰ আপলোড কৰিব পাৰিব। কিন্তু এটা কথা হৈছে যে হৰস্কোপ বা এফিডেভিট ৰিগাৰ্ডিং দ্য এজ উইল নট বি একচেপ্টেড। চ' যদি আপোনালোকে এফিডেভিট কৰে যে এজৰ ৰিলেটেড কৰি কেনে, তেনেহ'লে সেইটো তেওঁলোকে একচেপ্ট নকৰে বুলি কৈছে। আৰু লগতে কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, মানে আপোনালোকে কিমান কি পাছ কৰিলে সেইবোৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব। তাৰপিছত ছিগনেচাৰ আপলোড কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনৰ যিটো চাৰ্টিফিকেট থাকিব সেইটো আপলোড কৰিব লাগিব। আৰু লগতে ডিক্লাৰেশ্যন ফ্ৰম এ বুলি এখন ফৰ্ম এখন আজিকালি কৰিব লাগে, যিখন হ'ল স্মল ফেমিলি নৰ্মছৰ কাৰণে এখন ডিক্লাৰেশ্যন ফৰ্ম। মানে সেইখন আপোনালোকে নিজে ডিক্লেয়াৰ কৰিব লাগিব যে আপোনালোকৰ যে যদি আপোনালোকে বিবাহিত হয় তেনেহ'লে যে আপোনালোকৰ 2জনতকৈ বেছি ল'ৰা ছোৱালী নাই, সেইটো আপোনালোকে ডিক্লাৰেশ্যন ফৰ্মত ডিক্লেয়াৰ কৰিব লাগিব। চ' এনেকুৱা এইখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিবলৈ লাগিব। আৰু যিসকলে কি কৰে ৰিজাৰ্ভেশ্যনত কেটেগৰীত এপ্লাই কৰে তেওঁলোকে ৰিজাৰ্ভেশ্যনৰ চাৰ্টিফিকেটবোৰ আপলোড কৰিব লাগিব। চ' এইখিনি আছিল ডকুমেণ্টছ আপলোড কৰিবৰ কাৰণে। চ' এইখিনি আপোনালোকে 20 তাৰিখৰ দিনা মানে অহাকালি আপোনালোকে যেতিয়া এপ্লাই হ'ব তেতিয়া গোটেইখিনি কথা খুবেই গম পাই যাব।
চ' ইয়াৰ কাৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো দিছে চাওক 180টা পদৰ কাৰণে কেনেকৈ চিলেকশ্যন হ'ব তাৰ কাৰণে আপোনালোকৰ ৰিটেন পৰীক্ষা হ'ব ৰিটেন পৰীক্ষাৰ 100 নম্বৰৰ ৰিটেন পৰীক্ষা হ'ব 2 ঘণ্টা সময় থাকিব চ' ইয়াত আপোনালোকৰ চিলেবাছবোৰ আপোনালোকে চাওক এটা অভাৰভিউ চিলেবাছৰ ৰিজনিং আহিব তাৰপিছত হিষ্ট্ৰী আহিব জিঅ'গ্ৰাফী আহিব ইংৰাজী আহিব জেনেৰেল নলেজ আহিব এনেকুৱা ধৰণে আপোনালোকৰ 1 2 3 4 5 6টা ভাগৰ পৰা 100 নম্বৰৰ ভাগ কৰা আছে আৰু তাৰপিছত আপোনালোক মেৰিট লিষ্ট এখন প্ৰকাশ কৰিব ৰিজাৰ্ভ কেটেগৰী আনৰিজাৰ্ভ কেটেগৰী সকলোৰে কাৰণে মিলাই কেনে এখন কি কৰিব মেৰিট লিষ্ট এখন প্ৰকাশ কৰিব বুলি কৈছে চ' এইখিনি আছিল আপোনালোকৰ আৰু নিগেটিভ মাৰ্কিং থাকিব দেয়াৰ উইল বি হাফ নিগেটিভ মাৰ্কিং ফৰ ইউৰ ইটছ ৰং এনচাৰ যেতিয়া ৰিটেন পৰীক্ষা হ'ব যদি আপোনালোকে ৰং ভুল কৰে তেনেহ'লে আধা নম্বৰকৈ আপোনালোকৰ নিগেটিভ মাৰ্কিঙো আছে চ' এনেকুৱা ধৰণে বনোৱা গ'ল এই নটিছখন আছিলে টোটেল 180টা পদৰ কাৰণে আশা কৰিছোঁ আপোনালোকে গোটেই ইম্পৰ্টেণ্ট কথাখিনি আপোনালোকক ক'ব পাৰিছোঁ বুলি চ' আপোনালোকে নিশ্চয়কৈ যদিহে এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই কৰিব পাৰিব আৰু অহাকালি যদি সম্ভৱ হয় মই আপোনালোকক এটা ভিডিঅ' বনাই কেনে কেনেকৈ এপ্লাই কৰিব নিজে এপ্লাই কৰিবৰ কাৰণে কি ষ্টেপছ থাকিব সেইখিনি আপোনালোকে জানি ল'ব পাৰিব চ' আজিলৈ ভিডিঅ'টো ইমানতে সম্পৰ্ক কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো উপকৃত হৈছে লাইক কৰিব বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আজিলৈ ভিডিঅ'টো ইমানতে সম্পৰ্ক কৰিছোঁ আপোনালোকে থেংক ইউ ধন্যবাদ